নমস্কাৰ জ্ঞানম ষ্টাডি পইণ্টৰ অন্য এটা ভিডিঅ'লৈ তোমালোক প্ৰত্যেককে মই স্বাগতম জনাইছোঁ। মই নিকু ছাৰে তোমালোকক কামৰূপ ৰুৰেলৰ এটা টেষ্ট পেপাৰত এটা কুৱেশ্যন আহিছিল, যিটো চেপ্টাৰ 6ৰ আণ্ডাৰত পৰে। তো চেপ্টাৰ 6ৰ আণ্ডাৰত পৰা কুৱেশ্যনটো অকণমান ক্ৰিটিকেল আছিল। তোমালোকে যদি চাবলৈ চেষ্টা কৰা, ইয়াত কি দিয়া আছে, ত্ৰিভুজ এ বি চিৰ এ বি আৰু এ চি বাহুত ক্ৰমে এক্স আৰু ৱাই দুটা বিন্দু, যদি এ এক্স ইজিকেল ইমান, এক্স বি ইজিকেল ইমান, এ ৱাই আৰু ৱাই চিৰ মান দিয়া আছে, দেখুৱাব লাগে তোমাৰ এইখিনি twice bc is equal 7xy. তো ইয়াত কি কৈছে প্ৰথমতে চোৱা, ab আৰু ac বাহুত ক্ৰমে x আৰু y দুটা বিন্দু, ab এটা বিন্দু লৈছো মই ত্ৰিভুজটোৰ x, ঠিক তেনেদৰে ac এটা বিন্দু লৈছো মই y। ঠিক আছে, এতিয়া কি কৈছে চোৱা, ax ৰ মান দিয়া আছে, ইয়াৰ পৰা ইয়ালৈকে মান দিয়া আছে তোমাক 4 cm, ঠিক তেনেদৰে xb ইয়াৰ পৰা ইয়ালৈকে মান দিয়া আছে তোমাক 10 cm। ঠিক আছে, আকৌ ay ৰ মান দিয়া, ইয়াৰ পৰা ইয়ালৈকে মান দিয়া আছে তোমাক 6 cm, y ৰ পৰা c লৈ মান দিয়া আছে 15 cm। ঠিক আছে, এতিয়া যদি তুমি এটা বস্তু চোৱা, আমি থেলছৰ উপপাদ্য এটা পাইছিলো, কি পাইছিলো, যে xy আৰু যদি মই এডাল কানেক্ট কৰি দিওঁ, xy আৰু bc কেতিয়া প্যাৰেলাল হ'ব, যেতিয়া ইমান বাই ইমান ইকুৱেল ইমান বাই ইমান, আলটিমেটলি ax বাই xb ইকুৱেল ay বাই yc হ'ব লাগিব। তো আমি সেইটোৱে কৰি চাওঁ। প্ৰথমতে তুমি চোৱা ax বাই xb কৰি চোৱা, ax বাই xb কৰিলে কিমান পাবা তুমি, x ৰ মান আছে 4, xb ৰ মান আছে 10, কাটাকাটি যদি তুমি কৰি দিয়া 2 ৰে 2 বাৰ 2 ৰে 5 বাৰ, মানে কিমান হ'ল 2/5। এগেইন তুমি ay বাই yc চোৱা, ay বাই yc কিমান আছে, ay ৰ মান আছে 6, yc ৰ মান আছে 15, তুমি 3 ৰে কাটাকাটি কৰি দিয়া, 3 2 গুণ 6, 3 5 গুণ 15, মানে 2/5। তুমি চোৱা ax বাই xb ৰ মানো তুমি কি পাইছা, 2/5 পাইছা, ay বাই yc ৰ মানো কিমান পাইছা, 2/5। আলটিমেটলি তুমি কি লিখিব পাৰা, আলটিমেটলি লিখিব পাৰা যে ax বাই xb ইকুৱেল ay বাই yc। আৰু যদি এনেকুৱা হয়, থেলছৰ উপপাদ্যৰ বিপৰীত উপপাদ্য মতে কি পাইছিলা, যদি এনেকুৱাকে সমানুপাতিকত থাকে বাহুকেইটা, তেতিয়া তুমি এইডাল আৰু এইডাল কি পাবা, প্যাৰেলাল পাবা। আলটিমেটলি তুমি কি লিখি দিব পাৰা, xy প্যাৰেলাল bc। কিয় প্যাৰেলাল হ'ল, কাৰণ এইটো থেলছৰ উপপাদ্যৰ বিপৰীত উপপাদ্য, যিটো 6.2 আছে। ঠিক আছে, এতিয়া যেতিয়া তুমি এইখিনি পালা ay বাই xy প্যাৰেলাল bc, এতিয়া তুমি চোৱা যদি এইডাল আৰু এইডাল প্যাৰেলাল থাকে, তেন্তে এই কোণটো আৰু এই কোণটো সমান হ'ব। কিহৰ কাৰণে, তুমি চোৱা এইটো কোণ আৰু এইটো কোণ অনুৰূপ কোণ, চোৱা axy যিমান হ'ব এইটো তোমাৰ সিমানে হ'ব লাগিব, কাৰণ অনুৰূপ কোণ। ঠিক তেনেদৰে y এংগলটো আৰু c এংগলটো কি হ'ব, ইকুৱেল হ'ব। যদি এইটো আৰু এইটো এংগল ইকুৱেল, এইটো আৰু এইটো এংগল ইকুৱেল, দুটা এংগল ইকুৱেল থাকিলে আমি ত্ৰিভুজ দুটা কি লিখিব পাৰো, সদৃশ লিখিব পাৰো। কোন দুটা ত্ৰিভুজ সদৃশ বুলি যদি সোধা, তুমি ক'ব পাৰিবা যে ত্ৰিভুজ axy, এইটো প্ৰথম ত্ৰিভুজটো, এই ত্ৰিভুজটো আৰু সদৃশ কাৰ লগত, a b c ৰ লগত, a b c ৰ লগত। কি কি সি কাৰ্য মতে a কোনটো কোনটো আছিল, কাৰণ এংগল x টো কাৰ ইকুৱেল আছিল, এংগল x টো আছিল এংগল b ৰ ইকুৱেল, আৰু এংগল y টো কাৰ ইকুৱেল আছিল, এংগল c ৰ ইকুৱেল আছিল। তো দুটা চৰ্ত হোৱাৰ লগে লগে তুমি a c কাৰ্যৰ মতে কি লিখি দিব পাৰা, ত্ৰিভুজ এটা সদৃশ। সদৃশ ত্ৰিভুজৰ তোমাৰ এটা বস্তু থাকে, সদৃশ ত্ৰিভুজত কি থাকে, বাহুকেইটা সমানুপাতত থাকে। আলটিমেটলি ax বাই ab ইকুৱেল কি পাবা তুমি, ইয়াৰে সেকেন্ড দুটা আৰু ইয়াৰে সেকেন্ড দুটা, তাৰমানে xy বাই bc। আৰু যদি আৰু এটা লাগে, তুমি কি পালা হয়, ay বাই ac, ইয়াতে পালা হয়। কিন্তু আমাক সেইটো প্ৰয়োজন নাই কাৰণে মই এইটো নাপাতো, তোমালোকে পাতি থৈ দিব পাৰা। তো এতিয়া চোৱা ax ৰ ভ্যালু কিমান আছিল, x ৰ ভ্যালু আছিল তোমাৰ 4, ab ৰ ভ্যালু কিমান, কোনবাই ক'ব 10, কিন্তু 10 নহয়, ab ৰ ভ্যালু 10 নহয়, xb ৰ ভ্যালু 10 আছিল। তো ab ৰ কিমান হ'ব, গোটেইখিনি কিমান হ'ব, 4 আৰু 10, ইখিনি 4 ইখিনি 10, 10 4 কিমান 14। xy ৰ ভ্যালু আছে নেকি, xy ৰ ভ্যালু আমাক দিয়া নাই, bc ৰ ভ্যালু আমাক দিয়া নাই। এইটো কাটাকাটি কৰি দিয়াচোন তোমালোকে, 2 ৰে যদি কাটা, 2 2 যা 4, 2 7 যা 14। ঠিক আছে, তো এতিয়া তুমি বজ্ৰ পূৰণ কৰি দিয়া, ক্ৰছ মাল্টিপ্লিকেশন কৰি দিয়া, xy ৰ লগত যদি 7 পূৰণ কৰা আৰু 2 ৰ লগত কি পূৰণ কৰিম, bc, মানে আলটিমেটলি 2 into bc ইকুৱেল 7 into xy, যেটো তোমাক প্ৰমাণ কৰিব দিছে, হয়নে নহয় চোৱা, 2bc ইকুৱেল 7xy, ভেৰি মাছ সিম্পল। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকে 6 নম্বৰ চেপ্টাৰৰ পৰা পাব পাৰা, গতিকে কৰি চাবা, সিম্পল হৈ যাব। আৰু ইয়াতে এটা বস্তু মন কৰিবা, 6 নম্বৰ চেপ্টাৰত সব তোমাৰ সদৃশৰ পৰা কুৱেশ্যন আহিব। তো সদৃশত যদি তোমালোকে মিলাব পাৰা, যিকোনো ধৰণে মিলাবা আৰু বস্তুটো পাতিবা। থেংক ইউ।